আৰু সংখ্যালঘু ৰাইজেও বুজি উঠিছে সংখ্যালঘু ৰাইজৰ যদি প্ৰকৃতত যদি উন্নয়ন হ'ব লাগে সমস্যাবিলাক যদি সমাধান হ'ব লাগে তেতিয়াহ'লে চৰকাৰৰ লগত থাকিব লাগিব গঠন কৰি আছিল মুছলিম মানুহ বিশেষকৈ মুছলিম মানুহক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি তেওঁলোকে আমাক কি কৰিছে একেবাৰে ইংৰাজে যিখিনি শাসন কৰিছিল তাতকৈ বেয়া শাসন আমাৰ তেওঁলোকে এটা সময়ত ইউডিএফে হওক বা কংগ্ৰেছে হওক সংখ্যালঘু ৰাইজক এই ধৰণে বুজাইছিল যে বিজেপি আহিলে সংখ্যালঘু ৰাইজ সৰ্বনাশ বিজেপি পঞ্চায়ত নিৰ্বাচন তুৰংগত দলসমূহে সকলোৱে নিজৰ নিজৰ নিৰ্বাচনৰ কেম্পেইনিঙত ব্যস্ত হৈ আছে এয়া বিজেপি হওক কংগ্ৰেছ হওক ৰাইজৰ দল হওক বা অন্য কোনোবা দল আজি আপোনালোকৰ বাবে মই যিটো ভিডিঅ' লৈ আনিছো তাত আপোনালোকে গম পাব যে আচলতে পঞ্চায়ত নিৰ্বাচন হৈছে এক ছেমি ফাইনেল হে কিন্তু আচল যুঁজখন হ'ব 2026 চনৰ যি বিধানসভা নিৰ্বাচনতকৈ বেছি সংখ্যালঘু লোকসকল এই সংখ্যালঘু লোকসকল কাৰ পক্ষত আছে বিজেপি নে কংগ্ৰেছৰ পক্ষত তাৰে এক আলোচনাৰ ভিডিঅ' আপোনালোকৰ মাজলৈ মই লৈ আনিছো যাত আপোনালোকে সম্পূৰ্ণ গম পাব যে সংখ্যালঘু লোকসকলে কাক সাপোৰ্ট কৰিছে আপুনি ওলাই আহিছে নিৰ্বাচনী প্ৰচাৰত ৰণকৌশল কেনেদৰে সাজু কৰিছে এইবাৰ আমি সংখ্যালঘু অঞ্চলতো বিজেপিৰ বঁটা বোলা আমি দেখিবলৈ পাইছোঁ আৰু সংখ্যালঘু ৰাইজেও বুজি উঠিছে যে সংখ্যালঘু ৰাইজৰ যদি প্ৰকৃতত যদি উন্নয়ন হ'ব লাগে সমস্যাবিলাক যদি সমাধান হ'ব লাগে তেতিয়াহ'লে চৰকাৰৰ লগত থাকিব লাগিব যি চৰকাৰ দিল্লীত আছে যি চৰকাৰ অসমত আছে দিছপুৰত আছে সেই চৰকাৰৰ লগত থাকিব লাগিব এই কথাটো এতিয়া সংখ্যালঘু ৰাইজে প্ৰতিজন সংখ্যালঘু ৰাইজে এতিয়া বুজি পাইছে সেইকাৰণে আজি শ্যামটিলা নিচিনা ZPC সমষ্টিটো বা পাণবাৰীৰ নিচিনা এটা জিপিত য'ত মানে সংখ্যালঘু ৰাইজ মেজৰিটি সেইবিলাকতো এতিয়া হাজাৰ হাজাৰ সংখ্যালঘু ৰাইজ ওলাই আহিছে বিজেপিক সমৰ্থন দিবলৈ আৰু সেইকাৰণে আমাৰ সম্পূৰ্ণ বিশ্বাস আছে অহা 7 তাৰিখে আমাৰ যিটো নিৰ্বাচন হ'ব আমাৰ পঞ্চায়তৰ যিটো নিৰ্বাচন হ'ব এই নিৰ্বাচনত আমি সংখ্যালঘু ৰাইজৰ বিপুল সমৰ্থন পাবলৈ আমি সক্ষম হ'ম এতিয়া বিশেষকৈ এই সমষ্টিটোত মই আজি যোৱাকালিৰ পৰা আছোঁ সমষ্টিটো দলগাঁও সমষ্টিৰ প্ৰান্তে প্ৰান্তে গৈছোঁ যিমান দূৰলৈ সম্ভৱ হয় মই ঘূৰিবলৈ চেষ্টা কৰিছোঁ পঞ্চায়তসমূহত কিন্তু এক প্ৰকাৰ যদি চাবলৈ যাওঁ AIDFৰ এটা দুৰ্গ আছে দুৰ্গ যেন লাগিছে অনুভৱ হৈছে ৰাইজৰ মতামত লৈ এই AIDFৰ দুৰ্গত আপোনালোকে কেনেদৰে প্ৰভাৱ পেলাব বা কেনেদৰে প্ৰভাৱ বিস্তাৰ কৰিবলৈ কি আপোনালোকৰ উদ্দেশ্য আগত ৰাখিছে এইটো সঁচা কথা যে দলগাঁও সমষ্টিটো AIDFৰ এটা দুৰ্গ এটা আছিলে এটা সময়ত আছিলে এতিয়া কিন্তু সেই দুৰ্গটো লাহে লাহে নোহোৱা হৈছে মানুহবিলাকে বুজি উঠিছে এটা সময়ত ইউডিএফে হওক বা কংগ্ৰেছে হওক সংখ্যালঘু ৰাইজক এই ধৰণে বুজাইছিল যে বিজেপি আহিলে সংখ্যালঘু ৰাইজৰ সৰ্বনাশ হৈ যাব বিজেপি আহিলে সংখ্যালঘু ৰাইজে নামাজ পঢ়িব নোৱাৰিব সংখ্যালঘু ৰাইজে সময়ত নামাজ পঢ়িব নোৱাৰিব মছজিদ ভাঙিব ইত্যাদি বিভিন্ন ধৰণৰ অপপ্ৰচাৰ আৰম্ভ কৰিছিলে আৰু সেইটো এতিয়া কেন্দ্ৰত বিজেপি চৰকাৰ অহা আজি 10 বছৰ বেছি হৈ গ'ল অসমত বিজেপি চৰকাৰ অহা এতিয়া 10 বছৰ হ'ব গতিকে এই 10 বছৰত সংখ্যালঘু ৰাইজৰ যিটো উন্নয়ন হৈছে এই উন্নয়নটো যোৱা 60টা বছৰে হোৱা নাছিলে এইটো এতিয়া সংখ্যালঘু ৰাইজে প্ৰতিজন সংখ্যালঘু ৰাইজে বুজি পাইছে এতিয়া প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰেই হওক আগতে এটা ঘৰ পাবৰ কাৰণে হ'লে ঘোষ দিব লগা হৈছিলে 4,000 5,000ৰ পৰা 10,000 টকালৈকে ঘোষ দিব লগা হৈছিলে আজি সেই ঘৰ এই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আজি 1 পইচা নিদিয়াকৈ আজি হাজাৰ হাজাৰ মানুহে চৰকাৰী ঘৰ পাবলৈ সক্ষম হৈছে নিজৰ একাউণ্টত পইচা সোমাইছে নিজে ওলাই পেলাই ঘৰ কৰিছে যিটো আগতে হোৱা নাছিলে যিটো আগতে দালালবিলাকে পইচা ওলাইছিলে দালালবিলাকে পইচা খাইছিলে ঘৰো ভালকৈ হোৱা নাছিলে কিন্তু এতিয়া এইটো হোৱা নাই এই কথাটো এতিয়া ৰাইজে উপলব্ধি কৰিছে যে প্ৰকৃতত যদি উন্নয়ন হৈছে এই বিজেপি চৰকাৰে কৰিছে ঠিক তেনেকৈ অৰুণোদয় আঁচনিয়ে হওক অৰুণোদয় আঁচনি বেলেগ কাষ্টৰ মানুহে যিমান পাইছে আমাৰ সংখ্যালঘু মানুহে সিমানে পাইছে PM কিষাণেই হওক বেলেগ মানুহে যিমান পাইছে PM কিষাণো সংখ্যালঘু ৰাইজ সিমানে পাইছে গতিকে এই চৰকাৰে দিল্লীৰ কেন্দ্ৰ চৰকাৰে হওক বা অসমৰ আমাৰ বিজেপি চৰকাৰে হওক মানে এই চৰকাৰে সংখ্যালঘু বা সংখ্যাগুৰু বুলি কোনো কথা নাই সংখ্যাগুৰুৱে যিমান পাইছে সংখ্যালঘু সিমানে পাইছে কোনো আঁচনিৰ পৰাও অলপো বঞ্চিত হ'বলৈ দিয়া হোৱা নাই সেইকাৰণে সংখ্যালঘু ৰাইজে বুজি উঠিছে যে প্ৰকৃতত যদি উন্নয়ন হ'ব লাগে প্ৰকৃতত যদি সমস্যা সমাধান হ'ব লাগে তেতিয়াহ'লে বিজেপিৰ লগত থাকিব লাগিব এই কথাখিনি বুজাৰ বাবে আজি গাঁৱে ভূঞে সকলোতে আজি সংখ্যালঘু ৰাইজ বিজেপিক সমৰ্থন দিবলৈ আগবাঢ়ি আহিছে আপোনাৰ ওচৰলৈ আহিছোঁ পঞ্চায়ত নিৰ্বাচন সমাগত কেনেদৰে সাজু কৰিছে কেনেদৰে আপোনালোকে প্ৰস্তুতি চলাইছে এতিয়া আমি অকণমান আগত এখন মিটিং কৰি আহিলোঁ যিটো মানে সম্পূৰ্ণ সংখ্যালঘু অধ্যুষিত অঞ্চল তাতে আমি আমাৰ
এই যি শ্যামতিল্লা জিলা পৰিষদৰ সদস্য তেখেতক আৰু আঞ্চলিক পঞ্চায়ত যিটো আমাৰ পাণবাৰী তাৰে সদস্য দুয়োগৰাকীকে লৈ আমি এখন মিটিং কৰিলোঁ। তাততো অভূতপূৰ্ব সঁহাৰি পাইছোঁ সংখ্যালঘু অধ্যুষিত অঞ্চলত। গতিকে আমি যি ধৰণে পৰিকল্পনা লৈছিলোঁ তাত সহযোগিতা কৰিছে ৰাইজে। আৰু বিশেষকৈ এই দলগাঁও সমষ্টিটোত বিধানসভা ইলেকশ্যনৰ পিছত বিধায়ক আছিলে এটা UDF-ৰ। গতিকে যিবিলাক চৰকাৰী অনুদান আঁচনি আহিছে, বিভিন্নজনে কৈছে আমাক, তেওঁলোকেও বুজি পাইছে যে আমি অনুদানবিলাক আহে কিন্তু আমি নাপাওঁ, কাৰণ মধ্যভোগী এতিয়াও আছে ইয়াত। গতিকে UDF-ৰ যিসকলে মধ্যভোগ কৰিছে, যিসকলে মাজত তেওঁলোকে চৰকাৰলৈ অহা বস্তুটো নিজেই হৰপ কৰিছে, মানে নিজেই নিজৰ বংশ পৰিয়ালক দিছে বা পইচা লৈ কিছু দালালি কৰি সেইবোৰ প্ৰাপ্য যিজনে পাব লাগে যোগ্যজনক নিদি পেলাই নিজেই ৰাখিছে, সেইবোৰ বস্তু মানুহে বুজি পাইছে। এতিয়া সকলো ৰাইজৰ যিবিলাক গ্ৰামাঞ্চলৰ ৰাইজৰ মাজত যিটো এতিয়া বৰ্তমান এটা উৎসৱ, অহা মাহৰ 7 তাৰিখে হ'ব পঞ্চায়ত নিৰ্বাচন, এই উৎসৱত মন খুলি দিল খুলি তেওঁলোকে ওলাই আহিছে যে আমি এইবাৰ মুক্ত হ'ব লাগে। আমি ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ পক্ষত আমি কেন্দ্ৰীয় যিজন আমাৰ সকলোৰে একদম স্বনামধন্য মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মহোদয়ৰ নেতৃত্বত যি ভাৰতবৰ্ষত চৰকাৰ চলি আছে আৰু আমাৰ সকলোৰে জনপ্ৰিয় সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ যিটো মনৰ সপোন, এই সপোন আমি পূৰণ কৰিবৰ কাৰণে আমি দলে বলে আহি ভাৰতীয় জনতা পাৰ্টীৰ সকলো যিসকল প্ৰাৰ্থীক আমি ভোট দিব লাগে বুলি তেওঁলোক ওলাই আহিছে। আৰু অকণমান পিছতো এখন মিটিং হ'ব। আপুনি দেখিছে বতৰৰ একদম পৰিৱেশ বেলেগ, ভয়ংকৰ হৈ আহিছে। তাৰ মাজতো ইমান ৰাইজ ওলাই আহিছে যে আমি ভাৰতীয় জনতা পাৰ্টীৰ যিসকল কাৰ্যকৰ্তা আহিছে তেওঁলোককো সহযোগিতা কৰিম। আৰু আমি আগন্তুক পঞ্চায়ত নিৰ্বাচনত যিসকল প্ৰাৰ্থী থাকিব ভাৰতীয় জনতা পাৰ্টীৰ, তেওঁলোকৰ সপক্ষে আমি ভোটদান কৰিম, এনেকুৱা মানসিকতা লৈ আহিছে। আমি উৎফুল্লিত, আমিও সেইকাৰণে প্ৰচাৰ চলাই ভাল লাগিছে, সকলোৱে সহযোগিতা কৰিছে। আগৰ পৰিৱেশ এতিয়া নাই, আগতেতো ভাৰতীয় জনতা পাৰ্টী বুলি বেলেগে কথা, অন্য যিকোনো নিৰ্দলীয় প্ৰাৰ্থীও যদি থাকিলেহেঁতেন কিন্তু ইয়াতে ভোট বিচাৰিব আহিব নোৱাৰিলেহেঁতেন। এতিয়া তাৰমানে অকল ভাৰতীয় জনতা পাৰ্টী সকলো ফালে ভাৰতীয় জনতা পাৰ্টীৰ যিটো জয়গান আমি দেখিবলৈ পাইছোঁ, আমি সকলো আশাবাদী। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এনেদৰে আমি যিহেতু দলগাঁও সমষ্টিত আছোঁ, দলগাঁও সমষ্টিত আমি ৰাজনৈতিক প্ৰেক্ষাপট কি সেয়া জনাই যাবলৈ চেষ্টা কৰিম, ৰাইজৰ মতামত ল'বলৈ চেষ্টা কৰিম। কেৱল আপোনালোকে চাই থাকিব লাগিব নেশ্যনেল নিৰ্বিশেষ অনুষ্ঠান 26ৰ ছেমিফাইনেল। প্ৰধানমন্ত্ৰী আৰু ডক্টৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাম যাতে পঞ্চায়ত নিৰ্বাচনৰ থ্ৰুৱেদি যাতে ৰাস্তা ঘাট ভাল কৰিব পাৰোঁ। আমি অতি পিছপৰা গাঁও, আগতো বহুত পঞ্চায়ত নিৰ্বাচনৰ প্ৰতিনিধি নিৰ্বাচিত কৰি পঠাইছিলোঁ, তেওঁলোকে অকণমানো কাণ সাৰ নিদিলে, ৰাস্তা ঘাট খুবেই বেয়া, অহা যোৱা কৰাত বিফল হয়, ছাত্ৰ ছাত্ৰীসকলো যাবলৈ দিগদাৰ হয়, বেমাৰ আজাৰ হ'লে আমি কঢ়িয়াই নিব লগা হয় ঠেলাত নাইবা ভাৰ বান্ধি। সেয়েহে ডক্টৰ হিমন্ত বিশ্ব ছাৰ ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে এইবাৰ ৰাস্তাবোৰ যাতে ভালদৰে কৰি আমাক সন্তুষ্ট কৰিব বুলি আশা থাকিল। পৰিকল্পনা মানে ধৰা আমি যিহেতুকে আজি ইমান দিনে বিজেপি চৰকাৰৰ সৈতে আছোঁ আৰু যথেষ্ট বিজেপি চৰকাৰ অহাৰ পৰা আমাৰ গাঁৱৰ বিশেষ নহ'লেও কিছু ৰাস্তা ঘাট অলপ উন্নত হৈছে আৰু আমাৰ গোটেই দুখীয়া ৰাইজ কম বেছি পৰিমাণে প্ৰায় ছাবচিডি ঘৰ এটা পাইছেই। আৰু ধৰ খেতিয়ককো কম বেছি পৰিমাণে কিছুমানে হ'লেও পইচা পাইছে। আৰু অৰুণোদয়ৰ ক্ষেত্ৰতো সকলোৱে নাপালেও তাৰমানে গাঁওখনৰ অধিকাংশ লোকে পাইছে। আৰু কিছুমান বাকী আছে, সেইখিনিও আমাৰ দিয়াৰ কাৰণে আমি চৰকাৰক অনুৰোধ কৰিছোঁ যাতে বাকীখিনি নোপোৱাখিনিও পাওঁৱেই। কংগ্ৰেছ চৰকাৰক কি ক'ব? কংগ্ৰেছ চৰকাৰক আজি ইমান দিনে ধৰা আজি 47 বছৰৰ পৰাই হ'ল, আমি কংগ্ৰেছ চৰকাৰৰ পৰা তাৰমানে উন্নয়নৰ ক্ষেত্ৰতো দেখা নাই, আমি ঘৰৰ প্ৰতিও একো পোৱা নাই। আৰু তেওঁলোকৰ ওচৰত গ'লে তাৰমানে ধন টকা পইচাৰ কথা যিকোনো কথা আলোচনা কৰিলে ধন টকা পইচাৰ কথা কয়। আমি যিহেতুকে দুখীয়া মানুহ, আমি ধন টকা পইচা দিয়াৰ সমৰ্থক নাই। গতিকে আমি কোনো কামতে তাৰমানে আমি কংগ্ৰেছ চৰকাৰৰ পৰা লাভৱান হ'ব পৰা নাই 1 টকাও। এতিয়া আমাৰ তাৰমানে আমি যিহেতুকে আমাৰ কলেগাঁও সমষ্টিত যোৱা বছৰ আছিলে, এইবাৰ আমি দলগাঁও সমষ্টিৰ অন্তৰ্গত হৈছোঁ। এতিয়া আমি নিজে তাৰমানে কিছু মানে আমাৰ দুখ লাগি আছে, যিহেতুকে ধৰ আমি এই তাতে সংখ্যালঘু আৰু কংগ্ৰেছৰ চৰকাৰৰ দিনতেই তাৰমানে দখল হৈ আছে, সেইটো তাৰমানে আমাৰ এই বিজেপি চৰকাৰৰ হাতত কেতিয়াও দখল অহা নাই। গতিকে আমি তাৰমানে এই দলগাঁও সমষ্টিটোৰ বিষয়ে তাৰমানে তেওঁলোকেও বহুত পালেও তাৰমানে তেওঁলোকৰ নিজৰ এইটোৱে কথা, কংগ্ৰেছ আৰু UDFতে থাকে। কিন্তু এইবেলি আমাৰ তাৰমানে ভোট দিয়াৰ এনেকুৱা এটা দুৰৱস্থা হৈছে, যিহেতুকে আমি বিজেপি চৰকাৰকে সমৰ্থন কৰি আহিছোঁ। গতিকে এইবাৰ এই মুছলিম এৰিয়াটোত আমি
বিজেপি প্ৰাৰ্থীক জয়যুক্ত কৰিব পাৰিম। যিসকল সংখ্যালঘু লোক আছে তেওঁলোকে এতিয়া প্ৰশ্ন উত্থাপন কৰিছে যে 15 বছৰে কংগ্ৰেছে কিন্তু একো নকৰে দলগাঁও সমষ্টিত। নাই, এনেকুৱা ধৰণৰ প্ৰশ্ন কৰে কোনে কৰিছে? যিসকল বিপক্ষত আছে, বিশেষকৈ AIDFৰ বিধায়ক মুজিবুৰ ৰহমান বা তেখেতৰ যিসকল অনুগামী আছে তেখেতসকলে এনেধৰণৰ প্ৰশ্ন উত্থাপন কৰিছে। কিন্তু সামগ্ৰিকভাৱে আপোনালোক যিহেতু সাংবাদিক, আপোনালোক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ, সত্য উপস্থাপন কৰাটো আপোনালোকৰ ধৰ্ম। আপোনালোকে যদি লক্ষ্য কৰে যে আপোনালোকে যিসমূহ ৰাস্তাৰে আহিছে, আজি পাণবাৰীটো আমি বিগত দিনত কলাইগাঁৱত আছিলোঁ, কলাইগাঁৱত থকাৰ পিছতো দলগাঁও সমষ্টিৰ বিধায়ক, প্ৰাক্তন বিধায়ক ইলিয়াছ আলী ছাৰে আমাৰ পাণবাৰীত হস্পিটেল এটা দিছে, এই অঞ্চলৰ ৰাইজৰ কথা মনত পেলাইছে। তেওঁ কোনোদিন ভবা নাছিল যে কলাইগাঁও সমষ্টিটো দলগাঁও সমষ্টিত চামিল হ'ব। তেওঁ ৰাইজে প্ৰকৃততে মানৱ জনদৰিদ্ৰ নেতা। তেওঁ পাণবাৰী অঞ্চলত হস্পিটেল দিছে। পাণবাৰী অঞ্চলৰ ৰাস্তা যিবিলাক পকীকৰণ আপোনালোকে দেখা পাইছে ইলিয়াছ ছাৰৰ নেতৃত্বতে হৈছে। আৰু দলগাঁও সমষ্টিত প্ৰায় 60-70টা পকা ব্ৰিজ তেখেতৰ নেতৃত্বত হৈছে। বহু তেখেতে কুঁৱাৰীপুখুৰী আদৰ্শ হস্পিটেল কৰিছে। বহু শিক্ষানুষ্ঠানৰ কাৰণে তেখেতে কাম কৰিছে। যিটো মডেল কলেজ তেখেতেই কৰিছে। এনেকুৱা ধৰণৰ তেখেতে বহুত শিক্ষাই কওক, স্বাস্থ্যই কওক, ৰাস্তা ঘাট কওক। আজি চৰ চাপৰিৰ কথা আপোনালোকে নিজে চাবচোন, নিজে দেখা পাইছে যে যি চৰ চাপৰিত মানুহ যাবলৈ ভয় কৰিছিল, যি চৰ চাপৰিত চাইকেল এটা লৈ যোৱাৰ কোনো ৰাস্তা নাছিল, সেই কামবিলাক কোনে কৰিছে? কংগ্ৰেছে কৰিছে। কিন্তু আমাৰ মুজিবৰ ছাৰ দলগাঁও সমষ্টিৰ বৰ্তমানৰ বিধায়ক, তেখেতে ইমান বাঘৰ দৰে কথা ক'ব, উন্নতি কৰিব বুলি কথা দিছিল। তেওঁ কি কৰিলে? তেওঁ একো কৰা নাই, উন্নয়নৰ কাৰণে একো কৰা নাই। জব কাৰ্ডৰ তেওঁ নিজে জব কাৰ্ড MG আনৰেগা যিটো এক্ট, সেই এক্টৰ আঁচনিসমূহ তেখেতে ফিটা কাটে আৰু সেইটো কেমেৰাত দিয়ে তেওঁ মিডিয়াত আহি প্ৰকাশ কৰে যে তেওঁ উন্নতি কৰি আছে। সেয়াটো আমাৰ জনসাধাৰণৰ প্ৰাপ্য। কিন্তু তাৰ উপৰি জ্বলন্ত সমস্যাসমূহলৈ কি কৰিলে? তেখেতৰ সংখ্যালঘুসকলৰ যি জ্বলন্ত সমস্যাসমূহ, এই সমস্যালৈ কোনোদিনেই মাত মাতা নাই। তেখেতেতো বিজেপিৰ ওচৰতে মতে কাম কৰি আছে, আপোনালোকে দেখাই পাইছে। এয়া মই কোৱা কথা নহয়, ৰাইজেও বুজি পাইছে। ইয়াতে আৰু বেছি বঢ়াই কোৱা নহ'ব। ভোটাৰ ৰাইজক শেষত কি আহ্বান জনাব? ভোটাৰ ৰাইজক মই বিনম্ৰতাৰে আহ্বান কৰোঁ যে সাম্প্ৰতিক দেশৰ পৰিস্থিতি, জনসাধাৰণৰ সমস্যাবিলাক লৈ আচলতে কোনে মাত মাতে? বিকশিত অসমৰ ৰূপ কোনে দিলে? কংগ্ৰেছৰ দিনতে অসমখন অন্ধকাৰৰ পৰা বিকশিত ৰূপ পাইছে। কংগ্ৰেছ চৰকাৰ যোৱাৰ পিছত আজি অসমখন কেনেকুৱা এটা অৱস্থা সৃষ্টি হৈছে। মানুহৰ মাজত যিটো মিলা প্ৰীতি, হিন্দু মুছলমানৰ যিটো একতা, এইবিলাক বস্তু থানবান হৈ যাব ধৰিছে। গতিকে মানুহে এতিয়া বুজি পাই কংগ্ৰেছলৈ আগবাঢ়ি আহিছে। আৰু ময়ো আহ্বান জনাম যে বিশেষকৈ এতিয়া পঞ্চায়ত নিৰ্বাচনত বিশেষভাৱে ৰাইজে চিন্তা কৰিব লাগিব যে পঞ্চায়তখনৰ সৰ্বাংগীন ডেভেলপমেণ্ট কোনে কৰিব পাৰিব। সেই কথাৰ প্ৰতি লক্ষ্য ৰাখি, যিহেতু মই আপোনালোকক এটা কথা ক'ব পাৰোঁ যে এই অঞ্চলৰ শিক্ষাৰ ক্ষেত্ৰত মোৰ যি অৰিহণা, এই অঞ্চলত পাণবাৰী অঞ্চলত বিগত দীৰ্ঘদিনে ফাৰ্ষ্ট ডিভিজন পোৱা এজন ছাত্ৰ ছাত্ৰী বিচাৰি পোৱা নাছিল। আমি কোনেও পোৱা নাছিলোঁ। মই চিন্তা কৰিলোঁ এই অঞ্চলত শিক্ষানুষ্ঠানৰ প্ৰয়োজন আছে। তাৰপিছত চিন্তা কৰি মই এখন প্ৰাইভেট স্কুল খুলিছোঁ, নামত প্ৰাইভেট। মেক্সিমাম দৰিদ্ৰ ল'ৰা ছোৱালী আমাৰ স্কুলত পঢ়ে। তেওঁলোক অধিকাংশ ল'ৰা ছোৱালী বিনামূলীয়াকৈ আমি শিক্ষাদান দি আছোঁ। তেওঁলোকক বিনামূলীয়াকৈ মই টিউশ্যন পঢ়াই আছোঁ। ইংৰাজী বিষয়ৰ ক্ষেত্ৰত বিনামূলীয়াকৈ মই টিউশ্যন পঢ়াই বহু ল'ৰা ছোৱালী আজিকালি শিক্ষাৰ উন্নতি শিখৰত যাবলৈ সক্ষম হৈছে। শিক্ষাৰ ক্ষেত্ৰত মই এইখিনি কৰিছোঁ। তাৰপিছত NRCৰ সময়ত ৰাইজক সজাগতা কৰা, ৰাইজক প্ৰমাণ পত্ৰ পূৰণ কৰা ইত্যাদি ক্ষেত্ৰত তেখেতসকলক মই সহায় কৰিছোঁ, বিনা পইচা সহায় কৰিছোঁ। আপুনি এটা কথা হয়তো শুনিছিল, বেছিমাৰী বজাৰত এবাৰ মৰাপাটৰ উচিত মূল্য লৈ আন্দোলন এটা হৈছিল। তাতে 5জনকৈ কৃষক হত্যা হৈছিল, পুলিচৰ গুলীত নিহত হৈছিল। আৰু তাৰে পাণবাৰীৰ এজন কৃষক আছিল, নাম কৰিমালী। সেই কৰিমালীৰ পৰিয়ালৰ উপযুক্ত ক্ষতিপূৰণৰ দাবীত বলিষ্ঠ কণ্ঠৰে মাত মাতা মানুহজন মই আছিলোঁ। আৰু সেই পৰিয়ালক পৰ্যাপ্ত ক্ষতিপূৰণ দিয়াৰ কাৰণে ইয়াতে সেই সময়ৰ মন্ত্ৰী বসন্ত দাস ডাঙৰীয়াত উপস্থিত কৰোৱাটো মই বাধ্য কৰাইছিলোঁ। তেখেতে আহি উপযুক্ত ক্ষতিপূৰণ ঘোষণা কৰিছিল আৰু এই ক্ষতিপূৰণৰ যাৱতীয় প্ৰক্ৰিয়া নথি পত্ৰ কৰা মই কৰি দিছোঁ। আৰু সেই পৰিয়ালে উপযুক্ত প্ৰায় 5 লাখ নে 3 লাখ, মোৰ সঠিককৈ মনত নাই এতিয়া, কিন্তু সেই পইচাটো তেওঁলোকৰ পৰা 1 কাপ চাহ নোখোৱাকৈ মই উদ্ধাৰ কৰি দিছোঁ। তেখেতসকলে পাইছে, তেওঁলোক জীৱিত আছে। সিদিনাখন গলন্দী হাবি, আমাৰ পাণবাৰী পঞ্চায়তৰ গলন্দী হাবি গাঁৱৰ পৰা 30জন মানুহ তিনিচুকীয়াত কাম কৰিবলৈ গৈছিল। সন্দেহযুক্ত বিদেশী সজাই তেওঁলোকক থানাত আটক কৰি ৰাখিছিল। মই দৰং SPক লগ কৰিছিলোঁ। মই ৰাইজৰ এই অঞ্চলৰ এজন শিক্ষিত যুৱক হিচাপে মোৰ বিবেকে ধৰিছিল যে মই যদি এই ক্ষেত্ৰত মাত নামাতো, বৈধ ভাৰতীয় নাগৰিক তাতে থানাত আবদ্ধ হৈ আছে। এই কথা চিন্তা কৰি মই দৰং SP ছাৰক লগ ধৰি তেখেতক পতিয়ন নিয়াইছিলোঁ যে এইসকল গোটেইখিনি ভাৰতীয় নাগৰিক ইমিডিয়েট উদ্ধাৰ কৰিব লাগে। মই তেখেতক হেঁচা প্ৰয়োগ কৰাত তেখেতে
গোটেইকেইজন মানুহ ধোলা থানাত আনিছিল মই উপযুক্ত নথিপত্ৰ বৈধ নথিপত্ৰ দেখুৱাই প্ৰত্যেকজন মানুহক সুকলম উদ্ধাৰ কৰি তেওঁলোকক ঘৰত স্বগৃহত আনিছিলোঁ ইয়াৰ টকাও কাৰোবাৰ মই চাহপান খোৱাৰ বাবদ তেনেকুৱা ধৰণৰ কোনো মোৰ ব্যৱস্থা মোৰ ইয়াত নাই মই বিচাৰোঁ ৰাইজৰ এজন প্ৰকৃত সেৱক হিচাপে মই এজন শিক্ষিত যুৱক হিচাপে মই ভূপেন হাজৰিকাদেৱে কোৱাৰ দৰে মানুহ মানুহৰ বাবে এই কথাটো মোৰ হৃদয়ত সদায় জীপাল হৈ আছে আৰু এই মন্ত্ৰটোৱে লৈ মই অনাগত দিনত আজি ভিডিঅ'টো এইখিনি আছিল এইখিনিকে মই আপোনালোকৰ মাজলৈ আগবঢ়ালো ভিডিঅ'টো চাই যদি ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' চাবৰ বাবে তো আজি ভিডিঅ'টো এটা সামৰণি মাৰিছোঁ পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই